আজি আমি সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই দক্ষিণ হালমাৰা মানকাছৰ জিলা হাঠিংমাৰীৰ মাজমজিয়াত আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি মানে অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গোটেই অসমতে আজি এই কাৰ্যসূচী হৈ আছে আমাৰ ছাত্ৰ সন্থাৰ উদ্যোগত। আপোনালোকে জ্ঞাত যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আজি মৃত্যুৰ 26 দিন হৈ গ'ল। এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা আজিৰ দিনত গ্ৰহণ নকৰিলে। দুগৰাকী কালপিতক গ্ৰেপ্তাৰ কৰি কেৱল অসম চৰকাৰে মানে দায়িত্ব সামৰিব বিচাৰিছে নেকি? এয়া মানে আমাৰ এটা সন্দেহজনক এটা ৰহস্যৰ কথা আমাৰ মনলৈ আহিছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান প্ৰাণৰ শিল্পীগৰাকীক লৈ ৰাজনীতি কৰি আছে। বিভিন্ন সময়ত কৈ থাকে বিভিন্ন ধৰণৰ উন্নয়নৰ কথা। এটা কথা কি যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু গৃহ বিভাগে যেতিয়া যিকোনো এচিএছ বিষয়া নাইবা আন বিভাগৰ দুৰ্নীতিৰ কেলেংকাৰী ওলায় লগে লগে এই অফিচাৰসকলক ব্যক্তিসকলক আইনৰ আচৰণলৈ মানে উচিত শাস্তি প্ৰদান কৰে। কিন্তু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক যে হত্যা কৰা হৈছিল মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখেৰে প্ৰকাশ কৰিছে। কিন্তু প্ৰকাশ কৰাৰ পিছতো 26 দিন উকলি গ'ল, কিন্তু কোনো ধৰণৰ ব্যক্তিসকলৰ প্ৰতি মানে যে চৰম যে এটা সিদ্ধান্ত ল'ব এই সিদ্ধান্ত কিন্তু লোৱাত সাহস নহ'ল অসম চৰকাৰৰ। গতিকে অসম চৰকাৰৰ নিচিনা ভয়াৱহিত চৰকাৰ আৰু ভাৰতবৰ্ষত নাই। ডবল ইঞ্জিনৰ চৰকাৰ হৈ যিবোৰ পদক্ষেপ ল'ব লাগিছিল কিন্তু এইবোৰ পদক্ষেপ এনেকুৱা ল'ব পৰা নাই। অসমৰ 3 কোটি জনতা বা ভাৰতবৰ্ষৰ মানুহে জুবিন গাৰ্গক লৈ আজিৰ দিনতো ন্যায় বিচাৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি প্ৰতিটো ফেচবুকত পোষ্টত লিখি আছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ হিয়া ইমানেই যে কঠোৰ আৰু ইমানেই দুৰ্বল মানুহ তেখেতে যে প্ৰশাসনৰ কথা এছআইটিৰ কথা জৰিয়তে তেখেতসকলে কেৱল তেখেতসকলৰ বিৰুদ্ধে কাম কৰে, কিন্তু ন্যায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী কোনো ধৰণৰ কাম নকৰে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব, নহ'লে আজি আমি অৱস্থান বিক্ষোভ কৰিছোঁ অনাগত দিনত আৰু ভয়াৱহতা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া স্পষ্টভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু আজি আমাৰ অসম চৰকাৰৰ লগত এছআইটিৰ লগত জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ বিষয়ববীয়াসকলক মাতিছিল যে এছআইটি আলোচনাত বহি, কিন্তু আমাৰ ছাত্ৰ সন্থাই সম্পূৰ্ণৰূপে কি কৰিছে এইটো বিবাদ কৰিছে, তাত আমাৰ ছাত্ৰ সন্থাৰ কৰ্মী নাযায়। কিয়নো আজি এছআইটি নাইবা ইডি নাইবা CBI তদন্তৰ যিবোৰ হ'ব মুখ্যমন্ত্ৰীগৰাকী গোটেইখিনি গম পাব। মুখ্যমন্ত্ৰীগৰাকী আমি অতি সোনকালে সিদ্ধান্ত ল'ম, কিন্তু সিদ্ধান্ত ল'বলৈ ইমান দেৰি কিয়? গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বিজেপি চৰকাৰৰ লগত গোপন কিবা মিতিনালি আছে, সেইকাৰণে তেখেতসকলৰ কোনো ধৰণৰ শাস্তি নহয়। গতিকে এইবোৰ ভেক ভাৱনা নচলিব। অসমৰ ৰাইজৰ আৱেগ লৈ খেল খেলিবলৈ আমি মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিছোঁ। কোনো কাৰণত খেল নেখেলিবলৈ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব, গৰিমা বাক ন্যায় দিব লাগিব। আৰু গৰিমা বাক আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ আপুনি ভাঙি নপৰিব। অসমৰ ৰাইজে আপোনাৰ লগত আছে আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিবোৰ প্ৰগ্ৰাম হ'ব আপোনালোকে সহযোগ কৰিব। আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকী যিমান দিন ন্যায় পোৱা নাই ইমান দিনলৈকে আমাৰ কাৰ্যসূচী কিন্তু অব্যাহত থাকিব। এয়া স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক আমি সকীয়াই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।